এই মন্দিৰটো কৰ হয় আপোনালোকে গম পাইছেনে? এইটো হৈছে বিজনীৰ লক্ষী মন্দিৰ আৰু কি যে ধুনীয়াকৈ বনাইছে লক্ষী মন্দিৰটো, বাপৰে বাপ। আৰু আমি গৈছিলোঁ লক্ষী পূজা চাবলৈ বিজনীলৈ, আৰু সিদিনাখন গধূলি আমি ওলালোঁ লক্ষী পূজাৰ মেলা চাবলৈ বিজনীলৈ বুলি। আৰু বিজনীৰটো লক্ষী পূজাৰ কথা আপোনালোকক ক'ব নালাগে, অসমৰ ভিতৰতে মানে ডাঙৰ মেলা বহে বিজনীত লক্ষী পূজা, ৩-৪খনমান ফিল্ডত একেলগে হয়। আৰু আমি উঠিলোঁ আৰু তাৰাটোত উঠিলোঁ। তাৰপিছত এখন বহুত বেছি ডাঙৰ এইবাৰ নাও আনিছিল, সেই নাওখনতো আমি উঠিলোঁ, অকণমান পেট পূজাও কৰি ল'লোঁ। এনেকৈ গোটেই মেলাত আমি চালোঁ, ঘূৰিলোঁ। আৰু এইখনত কোনে কোনে উঠিব পাৰিব? ইয়াত উঠিব লাগিলে না বহুত বেছি সাহসৰ প্ৰয়োজন হয়, মানে যিটো মোৰ তাত নাই, নোৱাৰোঁ আৰু সেইখনত উঠিব। আৰু এনেকৈ আমি পূজাত মানে মেলাত ঘূৰি পাকি খাই লৈ কিনে ঘৰমুৱা হ'লোগৈ। আৰু নেক্সট দিনাখন ৰাতিপুৱা আমি গৈছিলোঁ মন্দিৰত পূজা কৰিবলৈ, সেৱা কৰিবলৈ, যিহেতু সিদিনাখন ৰাতি নোৱাৰিলোঁ, মানুহৰ ইমান বেছি ভিৰ হৈছিলে, সেৱা কৰিব নাপালোঁ, সেয়েহে দিনত গ'লোঁ। দিনত যাই কিনে লক্ষী আইৰ ওচৰত সেৱা ল'লোঁ আৰু মন্দিৰটো ঘূৰিলোঁ। কি যে ধুনীয়াকৈ বনাইছে মন্দিৰটো, বাপৰে বাপ, বহুত ধুনীয়া হৈছিলে মন্দিৰটো বনাওঁতে, আৰু বহুত ভাল লাগিছে যাই কিনে। আৰু এনেকৈ আমি মন্দিৰত সেৱা চেৱা লৈ ভাবিলোঁ যে দিনতে অলপমান মানে মেলাটো ঘূৰোঁ, কিবা কিবি ল'ব লগা বস্তু আছিল সেইখিনি লৈ লওঁ, যিহেতু ৰাতি কিবা তাত বস্তু কিনিব মানে সাহস নাথাকে, মানুহৰ ইমান উৎপাত। গোটেইখিনি বস্তু লৈ পিনি আমি ঘৰমুৱা হ'লোগৈ, আজিলৈ আহিছোঁ।